हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। तो আজি আমাৰ যেটো নেক্সট পাৰ্ট আছিল, যেটো চেপ্টাৰ আমি কন্টিনিউ কৰি আছো, যেটো কি আছে স্থিতি বৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব, সেইটো চেপ্টাৰৰ আমি কন্টিনিউয়াস যেটো ভিডিঅ' আপলোড কৰি আছো, তোমালোকে হয়তো চাই আছা। তো তাৰে নেক্সট পাৰ্টটো আমি কৰি আছো। আই থিংক এইটো 5th পাৰ্ট হ'ব। তো লগতে আমি আজি যেটো টপিক, এই টপিকটো হল সমবিভৱ পৃষ্ঠ। আমাৰ কি আছে? সমবিভৱ পৃষ্ঠ। সমবিভৱ পৃষ্ঠ বহুত ইজি এটা টপিক হয়, ধুনীয়া এটা টপিক হয়। সম মানে সমান, বিভৱ আমি গম পাওঁ যে কোনো এটা বিন্দুত অসীমৰ পৰা আধান এটা আনিবলৈ কৰিবলগীয়া মুঠ কাৰ্য। তো সমবিভৱ পৃষ্ঠ কেনেকুৱা পৃষ্ঠ এটা হ'ব? যি এনেকুৱা এটা পৃষ্ঠ হ'ব যাৰ প্ৰতিটো বিন্দুতে তোমাৰ বিভৱৰ মান কি হ'ব? শূন্য হ'ব। তাৰ মানে বিভৱৰ মান কি হ'ব? একে হ'ব, শূন্য নহয়। তাৰ মানে অসীমৰ পৰা তুমি যদি ইয়াৰে যিকোনো এটা বিন্দুত, ইয়াতে যদি কোনো এটা আধান আনিছা, ইয়াতে যদি কিবা এটা আধান আনিছা, ইয়াতে যদি কিবা এটা আধান আনিছা, তেতিয়াহ'লে তোমাৰ যিটো ইয়াতে যিটো কাৰ্য হ'ব, ইয়াতে যিটো কাৰ্য, ইয়াতে যিটো কাৰ্য, সেই গোটেইকেইটা কাৰ্য কি হ'ব? ইকুৱেল হ'ব। কি হ'ব? ইকুৱেল হ'ব। তো এতিয়া আমি এটা বস্তু ইয়াতে মন কৰিবলগীয়া যে যদি সমবিভৱ পৃষ্ঠ হয়, যদি সমবিভৱ পৃষ্ঠ আমি লওঁ, সমবিভৱ পৃষ্ঠ, তেতিয়াহ'লে ইয়াৰে পৰা ইয়ালৈ মই যাবলৈ মই কাৰ্য কৰিব লাগিব জানো? কাৰণ ইয়াৰে তোমাৰ পটেনচিয়েল কিমান? ধৰা ভি এ, ইয়াৰে বিভৱ তোমাৰ ভি বি। যদি ভি এ মাইনাছ ভি বি কৰা বা ভি বি মাইনাছ ভি এ কৰা, তো দুটাৰ ক্ষেত্ৰত যিহেতু দুটা ইকুৱেল আছে, আনসাৰ কিমান আহিব? 0। পটেনচিয়েল 0, বিভৱ 0 মানে কি? মোৰ কাৰ্যও 0, হয় নে নাই? আমি কি জানো? ভি ইজ ইকুৱেল টু ডব্লিউ বাই কিউ। তাৰমানে এইটো যদি 0 হৈ আছে, তাৰমানে কি? ডব্লিউ ইজ ইকুৱেল টু 0। কাৰ্য কিমান কৰিব লাগিব আমি? 0। আমাৰ কাৰ্য কৰিব নালাগে। তাৰমানে এই পৃষ্ঠত আমি আধান মুভ কৰাবলৈ, আধান এটা সাইডৰ পৰা আন এটা সাইডলৈ লৈ যাবলৈ আমাৰ কোনো ধৰণৰ কাৰ্যৰ দৰকাৰ নপৰে। ঠিক আছে, এতিয়া চোৱা আমি কি কন্ডিশন ব্যৱহাৰ কৰি এটা সমবিভৱ পৃষ্ঠ আঁকিব পাৰোঁ। কাৰণ আমি জানো, আমি কি জানো যে আমিতো বহুত কিবা কিবি জানো যে ভি ইজ ইকুৱেল টু 1/4πε0 কিউ বাই আৰ। এতিয়া মই যদি ভি কি ৰাখিব লাগে? ধ্ৰুৱক মানে কনষ্টেণ্ট যদি ৰাখিব লাগে, তেতিয়াহ'লে মই এই আৰটোক কি কৰিব লাগিব? ধ্ৰুৱক ৰাখিব লাগিব। তাৰমানে আৰটো তুমি চেঞ্জ কৰিব নোৱাৰা, ইয়াক তুমি চেঞ্জ কৰিব নোৱাৰা। এইটো যদি চেঞ্জ নহয়, তেতিয়াহ'লে এইটোও চেঞ্জ নহ'ব। বুজি পাইছানে? কাৰণ আৰটো যদি চেঞ্জ হৈ যায়, তেতিয়া লগে লগে তোমাৰ কি ভিৰ ভ্যালুটো চেঞ্জ হ'ব। বিকজ এই দুটা ভ্যালু তো ফিক্সে আছে, এই দুটা তো চেঞ্জ হ'ব নোৱাৰে। এই দুটা ভ্যালু ফিক্স আছে, কোনো এটা মাধ্যমৰ কাৰণে ফিক্স, কোনো এটা সিস্টেমৰ কাৰণে। তো এই ক্ষেত্ৰত যেতিয়া আমি কি কৰোঁ, এটা আধান লওঁ, ইয়াৰ সমবিভৱ পৃষ্ঠবোৰ কি হয়? তোমাৰ যেহেতু বৈদ্যুতিক ক্ষেত্ৰ তুমি জানা যে যেতিয়া তুমি ইয়াৰে পৰা বাহিৰলৈ যাবা, তো বৈদ্যুতিক ক্ষেত্ৰবোৰৰ কি হৈ যায়? লাহে 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 বৈদ্যুতিক ক্ষেত্ৰ কমি যায়। তো বৈদ্যুতিক ক্ষেত্ৰ যদি কমি যায়, মোৰ বিভৱৰ মানটো কি হ'ব? লাহে লাহে কম। বিভৱৰ মান কম মানে কি? মই সেই য'ত মোৰ বৈদ্যুতিক ক্ষেত্ৰই কম বল লগোৱাই আছে, তো মই তাৰ কাৰণে মোৰ কাৰ্যটোও কমি যাব। কাৰ্যটো কমি গ'লে মোৰ বিভৱৰ মানো কি হৈ যায়? কমি যায়। সেইকাৰণে আমি কি চাওঁ, ভালকৈ আঁকি দিওঁ যে কোনো এটা আধানৰ কাৰণে, কোনো এটা আধানৰ কাৰণে কি হয়? সমবিভৱ পৃষ্ঠ এটা কি হ'ব? ইয়াৰে পৰা তোমাৰ কি হ'ব? আঁকা, ইয়াৰে পৰা আঁকা এককেন্দ্ৰিক কিছুমান কি হ'ব? এককেন্দ্ৰিক বৃত্ত। ঠিক আছে, বুজাই আছো কি একচুয়ালি। তো ইয়াৰে পৰা মই কি কৰিম? আৰু এটা এনেকুৱাকৈ আঁকিম। আৰু যেহেতু বৈদ্যুতিক ক্ষেত্ৰৰ মান কি হৈ যায়?
কমি যায় তাৰ কাৰণে এই গ্যাপটো কি হৈ যাব কমি যাব মানে ইয়াৰে যেটো বিভৱৰ মান হেতু কি হ'ব এই পৃষ্ঠত কমি যাব নেক্সট আমি আৰু অলপ দূৰত যাম তো চাইছানে এই গ্যাপটো লাহে লাহে বাঢ়ি গৈ আছে তাৰ পিছত আৰু কমি গল ঠিক আছে তো এই পৃষ্ঠবোৰ যিবিলাক আছে এই পৃষ্ঠবোৰ একোটা কি সমবিভৱ পৃষ্ঠ সমবিভৱ পৃষ্ঠ আৰু বৈদ্যুতিক ক্ষেত্ৰৰ দিশ কোনটো সাইডত আছে তোমালোকে চাবা যে বৈদ্যুতিক ক্ষেত্ৰৰ দিশ এনেকুৱাকে আছে বৈদ্যুতিক ক্ষেত্ৰৰ দিশ কেনেকুৱাকে আছে বৈদ্যুতিক ক্ষেত্ৰৰ দিশ কি হৈ আছে বাহিৰৰ পিনে গৈ আছে আৰু বাহিৰৰ পিনে বৈদ্যুতিক ক্ষেত্ৰ যেহেতু কম হৈ আছে তো মোৰ যেটো একোটা পৃষ্ঠ সোৱা যেতিয়া মই r ফিক্স ৰাখিম তো এই আধানটোৰ পৰা মই এইখিনি এই ধৰা পৃষ্ঠটো আছে তো এই দূৰত্বটো মই যেতিয়া ফিক্স ৰাখিম আৰু ইয়াতে মই এটা যেতিয়া কি আঁকি দিম এটা পৃষ্ঠ আঁকিম এই পৃষ্ঠটোৱে মোৰ কি হৈ যাব এটা সমবিভৱ পৃষ্ঠ মতলব ইয়াৰ প্ৰতিটো বিন্দুত মোৰ বিভৱৰ মান কি হৈ যাব একে ঠিক তেনেদৰে ইয়াৰ পৰা ধৰা মই এই r টো ফিক্স ৰাখিছো ৰাখি মই ইয়াতে কি কৰিছো এটা পৃষ্ঠ এনেকুৱাকে আঁকিছো তো এই পৃষ্ঠটোত কি হ'ব এটা সমবিভৱ পৃষ্ঠ য'ত নেকি প্ৰতিটো বিন্দুতে তোমাৰ বিভৱৰ মান কি হৈ যাব একে হৈ যাব ঠিক তেনেদৰে তোমাৰ কি হ'ব ইয়াৰ পৰা তুমি এই দূৰত্ব ফিক্স ৰাখি এটা পৃষ্ঠ অংকন কৰিছা আৰু লাহে 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 এই গ্যাপটো কি হৈ যাব বাঢ়ি গৈ থাকিব কিয়ৰ কাৰণে কাৰণ দূৰত্বৰ হৈতে তোমাৰ কি হয় বৈদ্যুতিক ক্ষেত্ৰৰ মানটো কমি যাব যাৰ কাৰণে বিভৱৰ মানো কমি যাব এটা ৰিলেশন আমি পাম যে দূৰত্বৰ হৈতে বিভৱৰ মানটো কি হৈ যায় কমি যায় আমি জানোই অলৰেডি v = kq/r তো 1/r হিচাপে কমি যাব তো এই পটেনশিয়ালৰ মানবিলাক কমি যাব যাৰ কাৰণে এই দূৰত্বটো লাহে লাহে কি কম বাঢ়ি গৈ যাব কাৰণ দূৰত্বটো যদি বাঢ়ি গৈ নাথাকে মোৰ ভ্যালুটো তো কমি না নকমে ঠিক আছে এতিয়া এখিনি বুজি পাইছা এটা বস্তু ইয়াতে লক্ষ্য কৰিবা যে প্ৰতিটো বিন্দুত যেতিয়া মই পৃষ্ঠ আঁকিছো এই পৃষ্ঠৰ মাজেৰে যেতিয়া বৈদ্যুতিক ক্ষেত্ৰ পাৰ হৈছে এই এংগলটো কিমান 90 ডিগ্ৰী হয় নে নাই ইয়াতেও চাবা এই এংগলটো কিমান 90 ডিগ্ৰী এই এংগলটো কিমান 90 ডিগ্ৰী তো ইয়াৰ পৰা এটা বস্তু তোমালোকে বুজিব লাগিব বা মন কৰিব লাগিব নোট যে কি নোট কৰিব লাগিব যে সমবিভৱ পৃষ্ঠ এটাৰ সদায় বৈদ্যুতিক ক্ষেত্ৰ কি থাকে ইয়াৰ উলম্ব দিশত থাকে কিহত থাকে উলম্ব দিশত থাকে এনেকুৱা যদি এইটো এটা তোমাৰ কি সমবিভৱ পৃষ্ঠ হয় এইটো কি যদি হয় এটা সমবিভৱ পৃষ্ঠ হয় তেতিয়া হলে তোমাৰ এই সমবিভৱ পৃষ্ঠৰ উলম্বভাৱে কি থাকে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ থাকে এতিয়া ৰিজন হল যে স্যাৰ এটো এনেকুৱা কিয় থাকিব নোৱাৰে বহুত ধুনিয়া এটা ইয়াৰ আনসাৰ আছে ৰিজন আছে যে বৈদ্যুতিক ক্ষেত্ৰটো এনেকুৱাকে কিয় থাকিব নোৱাৰে এটো কিয় থাকিব নোৱাৰে ইয়াৰ ৰিজনটো কি যে ইয়াৰ ৰিজন এইটোৱে চোৱা যে বৈদ্যুতিক ক্ষেত্ৰ যদি এইটো মই মাইনাস কৰি দিওঁ এটো মই কি কৰি দিওঁ এটো যদি মই কি কৰি দিওঁ কাটি দিওঁ তেতিয়া হলে চাবা যে বৈদ্যুতিক ক্ষেত্ৰ যদি তুমি এটো সাইডত দিছা ইয়াৰ দুটা উপাংশ হৈ যাব এটোৰ লগত কি কৰিবা এটা কোণ কৰিব না নাই থিটা তেতিয়াহলে ইয়াতে এটা উপাংশ আহি যাব e cos থিটা আৰু ইয়াতে এটা উপাংশ গুচি যাব e sin থিটা এতিয়া চোৱা যেহেতু এটা বৈদ্যুতিক ক্ষেত্ৰৰ উপাংশ এইটো সাইডে আছে পৃষ্ঠৰ ওপৰত এইটো সাইডত আছে তেতিয়াহলে মোক কোৱা মই যদি আধান এটা ইয়াৰে পৰা মই এইটো সাইডত লৈ যাব লাগে এতিয়া মই কি কৰিব লাগিব এই বৈদ্যুতিক ক্ষেত্ৰৰ যেটো উপাংশ আছে এই উপাংশৰ অপজিটত যাবলৈ হলে মই কাৰ্য কৰিব লাগিব কি কৰিব লাগিব কাৰ্য কাৰণ বৈদ্যুতিক ক্ষেত্ৰ এইটো দিশত আছে তো মই আধান এটা হেতু সাইডত লম এই বৈদ্যুতিক ক্ষেত্ৰ ইয়াক কি কৰিব ৰিপেল কৰিব কিন্তু ৰিপেল কৰিলেও মই হেতু সাইডত যদি লব খুজো মই কি কৰিব লাগিব কাৰ্য কৰিব লাগিব কিন্তু এতিয়াই তো মই কলো এতিয়াই মই কি কলো যে স্যাৰ যে এতিয়াই মই কলো যে আমাৰ কোনো ধৰণৰ কাৰ্যৰ দৰকাৰে নাই w0 আমি লিখিছিল না নাই কোড গল স্লাইডটো গুচি গল না জানো মুছি দিছো চাগে তো আমি কি শিকিলো যে আমাৰ w2 0 হয় না নাই যে b টো যদি আমি ফিক্স ৰাখিব খুজো w/q তো w কি হৈ যাব
ডব্লিউ কি হৈ যাব 0 কাৰণ এইটো যদি তুমি 0 ৰাখিব মানে কনষ্টেন্ট ৰাখিব বিচৰা বা পটেনশিয়াল যেহেতু তোমাৰ কি এইটো বিন্দুত ভি এ ভি বি আৰু এইটো বিন্দুত ভি এ দুটা কি সেম সেম তো ভি বি মাইনাস ভি এ কি হৈ যাব 0 এইটো 0 হলে মোৰ ওয়ার্ক ডান কি হৈ যাব 0 মানে মোৰ এই সমবিভৱ পৃষ্ঠত কোনো এটা আধান লবলৈ মোৰ কাৰ্য 0 হ'ব লাগিব আৰু এইটোৱে সমবিভৱ পৃষ্ঠৰ এটা কি বৈশিষ্ট্য তো কিন্তু ইয়াতে মই যদি বৈদ্যুতিক ক্ষেত্ৰটো এনেকৈ থাকিলে হয় তো মই আধান পাৰ কৰিবলৈ মই কি ইয়াৰ এগেইনষ্টত কাম কৰিব লাগিলে হয় তো ইচিলিয়ে এইটোৰ কাৰণে আমি কি কওঁ যে এনেকুৱা হ'ব নোৱাৰে এনেকুৱা এংগেলত থাকিব নোৱাৰে ই সদায় কি থাকিব এনেকুৱা পাৰপেন্ডিকুলাৰলিয়ে থাকিব বুজি পাইছা না নাই পাৰপেন্ডিকুলাৰলি থাকিলে ইয়াতে কোনো ধৰণৰ তোমাৰ কি ইফেক্ট নহয় আৰু আধানক তুমি লৈ যাবলৈ কোনো ধৰণৰ কাৰ্য কৰিব লগাও নহয় এইটোৱে হল তোমাৰ কি মেইন ৰিজন বৈদ্যুতিক তোমাৰ কি সমবিভৱ যেটো পৃষ্ঠ আছে ইয়াৰ যেটো উলম্বভাৱে কি থাকে সদায় বৈদ্যুতিক ক্ষেত্ৰৰ দিশ থাকে এইটোৱে ৰিজন যে কিয় এনেকুৱা বেকাকে থাকিব নোৱাৰে বা এইটো পৃষ্ঠৰ সমান্তৰালভাৱে থাকিব নোৱাৰে কাৰণ আমি এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ যাবলৈ তেতিয়া কি কৰিব লাগিব কাৰ্য কৰিব লাগিব যেটো নেকি সমবিভৱ পৃষ্ঠৰ যেটো ডেফিনিশ্যন আছে সেইটোৰ এগেইনষ্টত কন্ট্ৰাডিকশন হৈ যায় সেই কাৰণে আমি কি কৰিব নোৱাৰো তেনেকুৱাকে লিখিব নোৱাৰো তোমালোকৰ কিতাপত ধুনীয়াকৈ এইটো এক্সপ্লেইন কৰা আছে তেতিয়া সমবিভৱ পৃষ্ঠ কি কৰিব লাগে আমি কেইটামান সমবিভৱ পৃষ্ঠ অঙ্কন কৰিব লাগে সমবিভৱ পৃষ্ঠ কি কৰিব লাগে অঙ্কন কৰিব লাগে তো আমি এনেকৈ লিখিম যে সমবিভৱ পৃষ্ঠৰ সমবিভৱ পৃষ্ঠৰ কি তোমাৰ চিত্ৰ এটা বস্তু মনত ৰাখিবা যে সমবিভৱ পৃষ্ঠই কিন্তু কেতিয়াও কটাকটি কৰিব নোৱাৰে কাৰণ চোৱা এইটো এটা সমবিভৱ পৃষ্ঠ এইটো এটা সমবিভৱ পৃষ্ঠ তুমি কাটি দিলা তো এই য'ত কাটিছে ইয়াতে দুটা ডাইৰেকশন হৈ যাব এটাৰ বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱা এটাৰ বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱা তো এটা পয়েন্টত দুটা বৈদ্যুতিক ক্ষেত্ৰ হ'বই নোৱাৰে তো সেই কাৰণে দুটা তোমাৰ দুটা কি সমবিভৱ পৃষ্ঠই কেতিয়াও কটাকটি কৰিব নোৱাৰে তো এতিয়া চোৱা সমবিভৱ পৃষ্ঠৰ চিত্ৰ তো প্ৰথমতে আমি চাম যিকোনো আধান এটাৰ বাবে আমি চাইছো অলৰেডি এতিয়া যদি তোমাৰ ওচৰত কি থাকে এটা সুষম বৈদ্যুতিক ক্ষেত্ৰ কি থাকে সুষম বৈদ্যুতিক ক্ষেত্ৰৰ বাবে তোমাৰ ওচৰত যদি সুষম বৈদ্যুতিক ক্ষেত্ৰ থাকে তেতিয়া হেইটোৰ কাৰণে তুমি কেনেকৈ আঁকিবা তো চোৱা তাৰ কাৰণে ধুনীয়া কে কাৰণ সুষম বৈদ্যুতিক ক্ষেত্ৰত কি হ'ব ইকুৱেল ডিস্টেন্সত তোমাৰ পটেনশিয়াল কি থাকিব বিভৱটো কি থাকিব একেই থাকিব হয় না নাই তো ইয়াৰ যেটো আমি চিত্ৰ আঁকো সমবিভৱ পৃষ্ঠ এইটো অলপ এনেকুৱাকৈ আঁকিম বা মই এইটো চাই লওঁ এইটো চেঞ্জ কৰিব মিৰাৰ মোৰ এইটো নালাগে এইটো হোৱা নাই এইটো নহ'ব মই হাতে দিয়ে বনাই দি আছো পিছত মই হাতে দিয়ে বনাই দি আছো এইটো এটা ধৰা পৃষ্ঠ আছে সেমি পৃষ্ঠক আমি কপি কৰি লম ইহঁতৰ মাজৰ দূৰত্ব কি থাকিব সেম কি থাকিব ইহঁতৰ মাজৰ দূৰত্ব সেম থাকিব আৰু ইহঁতৰ মাজেদি তোমাৰ বৈদ্যুতিক যেটো ক্ষেত্ৰ কি একদম সমানে যাব এইটো চোৱা এনেকুৱাকৈ আহিব ইয়াৰ মাজেৰে যাব এনেকুৱাকৈ পাৰ হ'ব এনেকুৱাকৈ যাব এনেকুৱাকৈ পাৰ হৈ যাব বা লাষ্টৰ যেটো আছে আমি এনেকুৱাকৈ আঁকি দিলোঁ হয়নে ঠিক আছে তো এইটো ডাইৰেক্ট মই আঁকি দি আছো এনেকুৱাকৈ যাব ইয়াতে
ইয়াতে ইয়াতে আৰু ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ সুষম 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 বৈদ্যুতিক ক্ষেত্ৰ এইটো 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 হল তোমাৰ সুষম বৈদ্যুতিক ক্ষেত্ৰত তোমাৰ কি আমাৰ সমবিভৱ পৃষ্ঠ সুষম বৈদ্যুতিক ক্ষেত্ৰত কি হ'ব ইকুৱেল ডিসটেন্সত ইকুৱেলি তোমাৰ কি হ'ব পৃষ্ঠখনৰ বিভৱ কমি যাব তো সদায় আমাৰ এই দূৰত্বটো লাহে কি হ'ব সেম হ'ব তো এই সুষম বৈদ্যুতিক ক্ষেত্ৰৰ ক্ষেত্ৰত তোমালোকে এনেকুৱা কি পাব পাৰা যেটো সমবিভৱ পৃষ্ঠ তোমালোকে পাবা ঠিক আছে ইয়াৰ পিছত আহে তোমালোকে পজ কৰি চিত্ৰটো আঁকি লবা ইয়াৰ পিছত আহে আমাৰ যে 2 নম্বৰ যে দ্বিমেৰু এটাৰ বাবে কি সমবিভৱ পৃষ্ঠ এটা দ্বিমেৰু এটাৰ বাবে কেনেকুৱা থাকে তোমাৰ ধৰা ইয়াতে এটা কি আছে আমি জানো যে বৈদ্যুতিক দ্বিমেৰু কি এটা ধনাত্মক আৰু এটা ঋণাত্মক আধান একেলগে থাকে তে আমি জানো যে এই দুটা কি কৰিব আকৰ্ষণ কৰিব না নাই তাৰ মানে বৈদ্যুতিক ক্ষেত্ৰ ইয়াতে বেছি থাকিব মাজত কিন্তু এইটো সাইডে কি হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ মান অলপ দূৰ গলাই কমি যাব হয় না তো ইয়াতে চাবা মই কেনেকৈ আঁকি আছো ইয়াতে বৈদ্যুতিক ক্ষেত্ৰবোৰ কি হ'ব এইটো সাইডে হুনকালে কমি যাব সেইকাৰণে গ্যাপটো চাবা বেছি হ'ব ইয়াতে গ্যাপ হ'ব কিন্তু কি হ'ব লাহে লাহে কম হ'ব তো ইয়াতেও চোৱা প্ৰথমত ইয়াতে গ্যাপটো বাঢ়িল নেক্সট ইয়াতে অলপ গ্যাপ বাঢ়িব আৰু ইয়াতে বহুত গ্যাপটো বাঢ়ি যাব নেক্সট ইয়াতে অলপ গ্যাপ বাঢ়িব ইয়াতে বেছিকে বাঢ়িব ঠিক আছে ইয়াতে অলপ গ্যাপটো বাঢ়িব ইয়াতে বেছিকে বাঢ়িব কাৰণ গ্যাপটো বেছি বাঢ়া মানে কি তাতে বৈদ্যুতিক ক্ষেত্ৰ নাই কমি গৈ আছে তো মোৰ বিভৱৰ মান কি হ'ব কমি যাব ইয়াতে অলপ গ্যাপটো বাঢ়িব কিন্তু ইয়াতে কি হ'ব বেছিকে এনেকুৱাকে কমি যাব ঠিক তেনেকুৱা ইয়াতেও অলপ বৃদ্ধি পালেও ইয়াতে বেছিকে কমি যাব তাৰ পিছত ইয়াতে আৰু কমিব নাই কমিব ইয়াতে আৰু কমিব আমাৰ ইয়াতে কি হ'ব এনেকুৱাকে কমি যাব ঠিক তেনেকুৱা এনেকুৱা পামনে নাই মাজত এনেকুৱা আমি লাগে এটা সিধা লাইনে পাই যাম সো এইটো হল সমবিভৱ পৃষ্ঠ কাৰ কাৰণে দুটা ধনাত্মক আৰু আধান মানে ঋণাত্মক আধান মানে কি এটা সিস্টেম কেনেকুৱা সিস্টেম যে এটা বৈদ্যুতিক দ্বিমেৰুৰ বাবে তো এইটো হল তোমাৰ কি সমবিভৱ পৃষ্ঠ কাৰ কাৰণে বৈদ্যুতিক দ্বিমেৰুৰ কাৰণে তোমালোকে এই যেটো গ্যাপ বনাইছে এই গ্যাপটো কিহৰ কাৰণে কাৰণ প্ৰতিটো গ্যাপৰ পিছত মানে বৈদ্যুতিক ক্ষেত্ৰ ইয়াতে অলপ দূৰ গলে তোমাৰ লাহে লাহে কি কাৰণ ই কি হয় এটা তো দ্বিমেৰুৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ 1/r³ হিচাপে কমি যায় অলপ দূৰ গলে কমি যাব ঠিক আছে আৰু যদি তুমি সিঙ্গেল আধান ধৰা ইয়াতে ঋণাত্মকৰ কাৰণে এইটো সাইডত কি হ'ব k³/r² হিচাপে কমি যাব তো অলপ দূৰ গলেই তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰ কমি যাব তো বিভৱৰ মান কি হৈ যাব কাৰণ বিভৱৰ মান কি এই ডিসটেন্সটো বেছি হলেহে তোমাৰ কি বিভৱৰ মানটো কমি যাব হয় না নাই তো সেই কাৰণে তুমি কি কৰিব লাগিব এই গ্যাপটো বঢ়াই বনাব লাগিব তো এইটো হল তোমাৰ এটা দ্বিমেৰুৰ কাৰণে সমবিভৱ পৃষ্ঠ পৰীক্ষাত আহিব পাৰে 2027 ত নেক্সট যদি তোমাক সোধে যে দুটা একেধৰ্মী আধানৰ বাবে কাৰ বাবে আধানৰ বাবে তো দুটা একেধৰ্মী আধান কেনেকুৱা যে ধৰা ইয়াতে ধনাত্মক লৈছা আৰু তুমি ইয়াতে কি লৈছা ধনাত্মক লৈছা তেতিয়া হলে মোক কোৱা ইয়াৰ কোত বৈদ্যুতিক ক্ষেত্ৰ কম হ'ব যাতে হ'ব হয় না নাই কাৰণ আমি যেতিয়া বৈদ্যুতিক ক্ষেত্ৰ চাও তো আমি এনেকুৱাকে বনাও যে ইয়াতে ৰিপেল হৈ আছে এনেকুৱাকে ৰিপেল হৈ আছে
আৰু এনেকৈ ৰিপেল হৈ আছে মানে মাজত বৈদ্যুতিক ক্ষেত্ৰ নায়েই, হয়নে নাই? তো ইয়াৰ বৈদ্যুতিক ক্ষেত্ৰ যদি নাই তো ইয়াতে সমবিভৱ পৃষ্ঠ কি হ'ব? মানে আমি এটা বস্তু চাম যে মাজত সমবিভৱ পৃষ্ঠ একদম গ্যাপটো বেছি হৈ যাব, গ্যাপটো বেছি হৈ যাব। ঠিক আছে? আৰু এইটো সাইডে কি হ'ব তেতিয়াহ'লে? লাহে 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 কমিব, কিন্তু ভিতৰত সোনকালে কমিব। তো আমি যদি আঁকো, প্ৰথমটো এনেকুৱাকৈ আঁকিম, দ্বিতীয় পৃষ্ঠটো অলপ দূৰ যাব, ইয়াতে অলপ বেছি যাব। ইয়াতে যদি আঁকা, প্ৰথম পৃষ্ঠটো আঁকিলা, দ্বিতীয় পৃষ্ঠটো অলপ এই চোৱা ভিতৰ পিনে, ইয়াতে তৃতীয় পৃষ্ঠটো আৰু ইয়াতে গ্যাপ বনাই দিলা, ইয়াতে পুৰা গ্যাপ, ইয়াতে পৃষ্ঠটো বনাই দিলা, কি হ'ব? পুৰা গ্যাপ। হোৱা নাই, মই আঁকি দি আছো, পুৰা হয়নে নাই? মই তিনিটাই লৈছোঁ। নেক্সট যেটো হ'ব, নেক্সটটো চাবা অলমষ্ট লাগিব খুজিব, কি হ'ব? অলমষ্ট লাগিব খুজিব এনেকুৱা এনেকুৱা, আৰু ইয়াতে এইটো এনেকুৱা হৈ যাব। তাৰপিছতটো এনেকুৱা হ'ব, তাৰপিছতটো কি হ'ব? যে একদম চিধা এনেকুৱা লাগিব, আৰু এইটো হৈ গ'ল তোমাৰ সমবিভৱ পৃষ্ঠ। কাৰ কাৰণে? দুটা একে ধৰ্মীয় আধানৰ বাবে। তো যেহেতু বৈদ্যুতিক ক্ষেত্ৰ ইয়াতে কম আছে, তো ইয়াতে তোমাৰ কি হ'ব? যেটো স্পেচিং, মানে বৈদ্যুতিক সমবিভৱ পৃষ্ঠৰ মাজৰ যেটো স্পেচিং, সেইটো কি হ'ব? বেছি বৃদ্ধি পাব। কাৰণ আমি জানো যে দূৰত্বৰ সৈতে তোমাৰ বিভৱটো কমি যায়, তো সেইকাৰণে ইহঁতৰ মাজৰ দূৰত্বটো লাহে 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 কি হ'ব? বেছি হ'ব। তো তোমালোকে সদায় মন কৰিব লাগিব, যেতিয়াই ডায়েগ্ৰাম আঁকা তোমালোকে চাব লাগিব যে বৈদ্যুতিক ক্ষেত্ৰ ক'ত কম আছে, ক'ত বেছি আছে। ঠিক আছে? তো এইকেইটা হ'ল তোমাৰ কি? সমবিভৱ পৃষ্ঠৰ তোমাৰ কি? চিত্ৰ। এতিয়া এই টপিকটোত সবতকৈ যেটো ইম্পৰ্টেণ্ট মানে ডেৰিভেশ্যন ক'ব গ'লে 2 মাৰ্কৰ কাৰণে আহিব পাৰে, সেইটো হ'ল যে বৈদ্যুতিক ক্ষেত্ৰ, যে বৈদ্যুতিক ক্ষেত্ৰ আৰু তোমাৰ বিভৱৰ সম্পৰ্ক, বিভৱৰ সম্পৰ্ক। ঠিক আছে? আমি কি কৰিম? বৈদ্যুতিক বিভৱ আৰু এটা বৈদ্যুতিক ক্ষেত্ৰৰ সম্পৰ্ক উলিয়াম, আৰু সম্পৰ্কৰ পৰা তোমালোকে এই যে চিত্ৰবোৰ যে আঁকিলে সেইটো আৰু ভালকৈ বুজিব পাৰা। ঠিক আছে? তো চোৱা, সেই সম্পৰ্কৰ কাৰণে আমি প্ৰথমতে কি ল'ম? এটা সমবিভৱ পৃষ্ঠ ল'লো। সমবিভৱ পৃষ্ঠ কি ল'লো? যে এ পৃষ্ঠ ল'লো। ঠিক আছে? আৰু এটা পৃষ্ঠ ল'লো, সমবিভৱ পৃষ্ঠ, যে তোমাৰ এইটো বি পৃষ্ঠ। ইয়াতে এটা পইণ্ট ল'লো পি। ঠিক আছে? ইয়াৰে পৰা এই যেটো দূৰত্ব, এইটো হ'ল তোমাৰ ডি আৰ। দ্বিতীয়টো যেটো পৃষ্ঠ আছে ইয়াৰ দূৰত্ব ডি আৰ, আৰু ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ তোমাৰ কোনটো সাইডত আছে? এইটো দিশত আছে। তো ইয়াৰ যেটো তোমাৰ বিভৱ এইটো ভি, ইয়াৰ যেটো বিভৱ এইটো ভি মাইনাস ডি ভি, ভি মাইনাস কি? ডি ভি। ঠিক আছে? তো এই চিত্ৰৰ পৰা, আৰু এই দুটা কি সমবিভৱ পৃষ্ঠ হয় না নাই? আমি এনেকৈ আঁকিম যে সমবিভৱ পৃষ্ঠ, এই দুটা। ঠিক আছে? এই দুটা কি? সমবিভৱ পৃষ্ঠ। এটাৰ বিভৱৰ মান আছে ভি, আৰু এটাৰ বিভৱৰ মান আছে ভি মাইনাস টি ভি। তো আমি ধৰিলো যে ধৰা হল এ আৰু বি সমবিভৱ পৃষ্ঠৰ মাজৰ দূৰত্ব ডি আৰ। দূৰত্ব কি আছে? ডি আৰ। সমবিভৱ পৃষ্ঠ
এর এ থকা বিন্দু পির পৰা এইটো এ ধৰা এইটো পিৰ পৰা এইটো ধৰা কিবা এটা পিৰ পৰা dr দূৰত্বত পৰীক্ষণীয় আধান আমি কি আধান লৈছো যে পৰীক্ষণীয় আধান কিউ নট এটা লবলৈ কৰিবলগীয়া কাৰ্য বা কিউ নট আধানৰ ওপৰত কিমান বল প্ৰয়োগ হ'ব বা কৰিবলগীয়া কাৰ্য আমি ডাইৰেক্টলি ল'ব পাৰোঁ যে কৰিবলগীয়া কাৰ্য হ'ব যে W is equal to F dot dr এতিয়া বল কোনটো যে বল কাৰ ওপৰত হৈ আছে কিউ নট ই ঠিক আছে ডট dr আমি কি লিখিব পাৰোঁ কিউ নট ডট ই ডট dr বৈদ্যুতিক ক্ষেত্ৰ ক'ত আছে ইয়াতে আছে আধানটোক আমি এ ৰ পৰা ক'ত লৈ যাই আছো ধৰা বি যেটো পৃষ্ঠ আছে সেই বি পৃষ্ঠলৈ লৈ যাই আছো তো বৈদ্যুতিক ক্ষেত্ৰৰ অপোজিটত আছে তো কিউ নট ইনটু ই dr কি হৈ যাব cos 180 ডিগ্ৰী সো দিস ইকুৱেলস কি আহিব কিউ নট ই dr আহিল আৰু যেহেতু এই আধানটো কি হয় একক ধনাত্মক আধান মানে ইউনিট ইয়াৰ মানটো কিমান একক তো সেই কাৰণে এটো কি হৈ যাব দিস ইমপ্লাইজ যেটো কাৰ্য আছে এটো আহি যাব ই সরি এতে cos 180 minus 1 হয় তো ইয়াতে আহি যাব মাইনাস তো মাইনাস ই dr কি আহি যাব মাইনাস ই dr আর ইয়াক দি দিয়া ইকুয়েশন নাম্বার 1 ঠিক আছে বুঝি পাইছা আমি কি কৰিছো এ আৰু বি ৰ সমবিভব পৃষ্ঠৰ মাজৰ দূৰত্ব dr লৈছো তো সমবিভব পৃষ্ঠ এ থকা বিন্দু পি ৰ পৰা dr দূৰত্বত পৰীক্ষণীয় আধান কিউ নট এটা ইয়াতে পৃষ্ঠ বি লৈ যাওতে কৰিবলগীয়া কাৰ্য কি হ'ব W is equal to F dot dr F কি হয় কিউ নট ই কাৰণ আধানটোৰ ওপৰত কি হ'ব বল কিউ নট আৰু বৈদ্যুতিক ক্ষেত্ৰৰ কাৰণে বল প্ৰয়োজ্য হ'ব তাৰ পিছত ই বৈদ্যুতিক ক্ষেত্ৰ এইটো সাইডত আমি লৈ আছো এইটো সাইডত এংগল থিটা 180 তো আহি গল মাইনাস dr ঠিক আছে এতিয়া আমি কি জানো আমি জানো যে এই সেম আধানৰ ওপৰত যেটো তোমাৰ কি হয় কাৰ্য হয় সেম আধানৰ আমি জানো যে কাৰ্য ইজ ইকুয়াল টু কি হয় যে আধান পূরণ কি হয় যে বিভব হয় না পাইছিল না v ইজ ইকুয়াল টু w বাই q তো ইয়াৰ পৰা w ইজ ইকুয়াল টু v ইনটু q আধান পূরণ তোমার কি বিভব হয় না তো আমি w ক আৰু এক ধৰণে কি লিখিব পাৰো যে আধান আমি কোনটো আধানক লৈছো q নট বিভব কিমান হৈ যাব সোৱা বিভব যে বিভবটো কি হ'ব কাৰণ মই আধান ইয়াৰে পৰা ইয়াত আনিছো তো আমি বিভব কেনেকৈ লওঁ মনত আছে না নাই ডিফাৰেন্সটো লওঁ এই ডিফাৰেন্সটো মানে কি হয় যে আমি কি শিকিছিলো যে প্লাস কিউ যদি তোমালোকে কন্টিনিউ চাই আছা আৰৰ পৰা পি লৈ যেতিয়া মই আধান লৈ আহো তো ইয়াৰ পৰা লৈ আহোতে কৰিবলগীয়া কাৰ্যটোৱে তো কি হয় এই বিন্দুৰ বিভব এই কাৰ্যটো কাৰ ইকুৱেল আছিল যে ইউপি মাইনাস ইউআৰ যে ইয়াত কিমান ইনক্ৰিজ হৈছে হয় না নাই তো সেই ইনক্ৰিজটো আমি কি কৰিম কেনেকৈ ওলাও যে ইয়াৰে বিভব মাইনাস ইয়াৰে বিভব তো সেই বিভবটো মই লিখিম ইয়াতে তো এৰ বিভব আছিল কিমান বিৰ বিভব ভি আছিল মাইনাস ভি মাইনাস ডিভি তো এটো কি আহি যাব কিউ নট ইনটু ভি মাইনাস ভি প্লাস ডিভি এটো মৰি যাব তো w কি আহিল কিউ নট ডিভি এটোক দি দিয়া ইকুয়েশন আগতে নিদিবা যেহেতু কিউ কি হয় এটা পৰীক্ষণীয় আধান একক ধনাত্মক একক মিন্স 1 তো 1 ইনটু ডিভি কি হ'ব w ইজ ইকুয়াল টু ডিভি এটোক দি দিয়া ইকুয়েশন নাম্বার
2 এতিয়া চোৱা কাৰ্য এইটোও লিখিব পাৰোঁ কাৰ্য সেইটোও লিখিব পাৰোঁ তো 1 আৰু 2 ৰ পৰা আমি কি পাম যে 1 আৰু 2 ৰ পৰা আমি পাওঁ কি পাওঁ যে 1 আৰু 2 ৰ পৰা আমি কি পাওঁ যে তোমাৰ মাইনাছ EDR ইজ ইকুৱেল টু DV তো ইয়াৰে পৰা E কি পাম E ইজ ইকুৱেল টু DV বাই DR কিন্তু আগত এটা কি আহিব মাইনাছ হয় না নাই তো এই ৰিলেশ্যনটো পালোঁ ইয়াৰ মানে কি চোৱা যে বিভৱৰ পৰিৱৰ্তনৰ হাৰ কাৰ লগত দূৰত্বৰ লগত এইটোৱে হল মিনিং যে দূৰত্বৰ লগে লগে তোমাৰ বিভৱ কি হৈ আছে কমি গৈ আছে বিভৱটো কি হৈ আছে কমি গৈ আছে এই যেহেতু নেগেটিভ এই DV বাই DR কি কোৱা হয় বিভৱৰ প্ৰৱণতা কি বুলি কোৱা হয় বিভৱ প্ৰৱণতা বুলি কোৱা হয় ঠিক আছে ইয়াৰ পৰা এটা বস্তু বুজা গল যে যেটো বৈদ্যুতিক ক্ষেত্ৰ আছে ইয়াৰ নেগেটিভ ডাইৰেকশন মানে বিভৱ যিমান কমি যাব নেগেটিভ ডাইৰেকশন যেটো সাইডত আমাৰ বিভৱ কম হৈ আছে সেইটো সাইডত কাৰ দিক বৈদ্যুতিক ক্ষেত্ৰৰ দিক বুজি পাইছানে বিভৱ যেটো সাইডত কম হৈ আছে সেইটো সাইডত কাৰ দিক বৈদ্যুতিক ক্ষেত্ৰৰ দিক ইয়াক কি বুলি কোৱা হয় বিভৱ প্ৰৱণতা বুলি কোৱা হয় এতিয়া চোৱা ইয়াৰে পৰা দুটা সিদ্ধান্ত তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে মই বস্তুটো একবাৰ ৰিড কৰি দি তোমালোকক বুজাই দি আছো কি কৈছে চোৱা প্ৰথমটো পইণ্ট কি হয় ইমান পইণ্ট মনত নাথাকে যে বিভৱৰ মান যেটো দিশত আটাইতকৈ বেছিকৈ কমে সেইটো দিশতে বৈদ্যুতিক ক্ষেত্ৰ কোন থাকে সেই যেটো পইণ্ট মই ক'লো যে যেটো সাইডত মোৰ বিভৱৰ হাৰ কমি থাকিব দূৰত্বৰ হৈতে মানে যেটো ডাইৰেকশনত সেইটো ডাইৰেকশনতে মোৰ কি হ'ব বৈদ্যুতিক ক্ষেত্ৰ যেনেকুৱা ইয়াতে চোৱা না বৈদ্যুতিক ক্ষেত্ৰ ক'ত কমি আছিল কাৰণ আমি যদি ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰ ডায়াগ্ৰাম আঁকো তো চাবা বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকে যায় কি হ'ব দুটা যায় ইয়াতে কমিব নে নাই তো ইয়াতে চোৱা বৈদ্যুতিক ক্ষেত্ৰৰ দিশ দুটাৰ এইটো সাইডতে আছিল তো এইটো সাইডতে তোমাৰ কি বিভৱৰ মানে বিভৱ কমি গৈ আছে সিম্পল এটা এইটো এক্সাম্পল চোৱা এইটো চালে আৰু বেছি ভাল পাবা ক'ত গল ইয়েস যে যেটো সাইডত তোমাৰ কি হৈ আছে বিভৱৰ মান কমি গৈ আছে সেইটো সাইডতে তোমাৰ কি বৈদ্যুতিক ক্ষেত্ৰ এইটো ডাইৰেকশনত সেকেন্ডটো কি কৈছে চোৱা যে সমবিভৱ পৃষ্ঠ এটাৰ বিন্দুৰ লম্ব দিশত প্ৰতি একক হৰণত বিভৱৰ পৰিৱৰ্তনৰ মাত্ৰাই হল এই বিন্দুটোত ক্ষেত্ৰখনৰ মাত্ৰা মানে এই ডেফিনেশনটোৰ কথা কৈছে যে বিভৱৰ পৰিৱৰ্তনৰ হাৰেই হল কোনো এটা বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ হয় না নাই তো আই হোপ তোমালোকে সমবিভৱ পৃষ্ঠৰ যেটো কাহানী এই কাহানীখিনি বুজি পাইছা সৰু এটা টপিক আছিল ইয়াৰ পিছত আমি মানে তোমাৰ স্থিতি শক্তিত যাম আৰু নিকায়ৰ হেতু আমি কৰিম নেক্সট পাৰ্টত তোমালোকৰ কিবা ডাউটস থাকিলে জৰুৰ তোমালোকে কমেন্টছত সুধিবা আৰু যেহেতু এই সিৰিজটো মই চলাই আছো মই ট্ৰাই কৰিম যিমান সোনকালে পাৰা যায় কোৰ্সখিনি আপলোড কৰিবৰ কাৰণে তোমালোকৰ যাতে সুবিধা হয় তোমালোকৰ ফ্ৰেণ্ডছৰ যাতে সুবিধা হয় ষ্টুডেণ্ট কমিউনিটিৰ যাতে সুবিধা হয় তোমালোকে সাপোৰ্ট কৰি থাকিবা থ্যাংক ইউ ভেৰি মাচ নেক্সট ভিডিঅ'লৈ